মই বিহুতে সুতুলি পিঠাকেইটাৰ ভিডিঅ' দিওঁতে এগৰাকীয়ে মোক সুতুলি পিঠা কেনেকৈ বনায় ভালদৰে ভিডিঅ'টো দিবলৈ কৈছিলে আৰু তাৰ পাছত মই সুতুলি পিঠা বনোৱাও নাই, সেইকাৰণে দিয়া হোৱা নাছিলে ভিডিঅ'টো। আৰু তেখেতৰ কথাষাৰ ৰাখি আজি মই কেইটামান সুতুলি পিঠা বনাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে চাই থাকিব। আৰু যিসকলে নাজানে সুতুলি পিঠা বনাবৰ বাবে তেওঁলোকৰ কাৰণেও ভাল হ'ব বুলি ভাবিছোঁ আৰু জনাসকলেতো জানেই। গতিকে এতিয়া পিঠাখিনিৰ প্ৰস্তুতি কেনেকৈ কৰোঁ চাওক। এইখিনি হৈছে পিঠাগুড়ি মই খুন্দি থৈছিলোঁ, বৰা চাউলৰ পিঠাগুড়ি যোৱাকালি খুন্দি থৈ দিছিলোঁ, ফ্ৰিজত থৈছিলোঁ। অকণমান টান টান হৈ আছে। মই এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। গুড়খিনি মই আগতীয়াকৈ পানীত মিহলাই ল'ব পাৰে, কিন্তু যিহেতু কমকৈ বনাওঁ পানীৰ জোখটো অকণমান খেলি মেলি হৈ যায়, সেইকাৰণে মই এনেকৈ লৈছোঁ। আৰু এতিয়া এই গুড়খিনি ধুনীয়াকৈ মোহাৰি ল'ম। এতিয়া ইয়াতে মই যিমানখিনিৰ কাৰণে বনাম এয়া লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া অলপমান বেকিং দি দিম, বেছি নহয়, অকণমান দি দিছোঁ বেকিং। ইয়াতে অকণমান নিমখ দি দিম, বহুত বেছি নিদিওঁ, অকণমান দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া সানি ল'ম গোটেইখিনি। ইয়াতে এতিয়া মই পানী অকণমানকৈ মিক্স কৰিম, যিহেতু কেঁচা পিঠাগুড়ি বহুত বেছি পানী দিলে ঢিলা হৈ যাব। সেইকাৰণে মই এনেকৈ হাতত কমকৈ ধুনীয়াকৈ সানি ল'ম। জোখত হৈ গৈছে। গুড়টো আগতীয়াকৈ পানীত মিক্স কৰি ল'লে বেছিয়ে ভাল, কিন্তু মানে কি হয় বহুত বেছি গোল খাই যায়, কেতিয়াবা নষ্টও হৈ যায়, সেইকাৰণে মই এনেকৈ কৰিলোঁ আৰু কথা নাই। তথাপি মিলি গৈছে গুড়খিনি বাৰু। এয়া দেখিছেনে, এয়া বহলি গৈছে, এনেকৈ দিওঁতেই বহলি গৈছে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজ দিম। এইফালে লৈ লৈছোঁ তিল আৰু গুড়। সুতুলি পিঠাত যদি তিল গুড়ৰ পুৰটো নিদিওঁ তেনেহ'লে কিহৰনো সুতুলি পিঠা, হয় নাই? আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি সাজি ল'ম। আৰু এয়া সৰু সৰুকৈ এনেকৈ ঘিলা পিঠাৰ চেপত বনাই লৈছোঁ। আৰু এয়া তিল ইয়াতে এনেকৈ দি দিম, দি পেলাই এনেকৈ মুকুতাই দিলোঁ। যিহেতুটো দেখিছেনে, এয়া এতিয়া এটা কথা হ'ল, তাৰমানে মই গোটেইখিনি বনাই নলওঁ, মানে বনাই তেলত দি যাম, নহ'লে মানে কি হয় বহল হৈ যায়, আৰু বহল হৈ গ'লে তিলটো ওলাই যোৱাৰ সম্ভাৱনাটো বেছি থাকে। সেয়েহে মই বনাম আৰু চিধা তেলত দি যাম। আৰু এইফালে মই কেৰাহীত মিঠাতেল দি লৈছোঁ, আৰু তেলখিনি গৰম হোৱা মানে মই ভাবিলোঁ দুটামান সাজি লওঁ। তাৰপিছত এয়া এটা এটাকৈ দি গৈছোঁ। আৰু যিহেতু আগতীয়াকৈ সাজি থ'লে মই কৈছোঁৱে নহয় লাগি ধৰে, গতিকে এনেকৈ আৰু কমকৈ সাজি ধুনীয়াকৈ এনেকৈ বনাই ল'লোঁ। আৰু এয়া সুতুলি পিঠা ৰেডি। মই এটা খালি দেখুৱাওঁ আপোনালোকক, গৰম হৈ আছে যিহেতু। ইয়াত দেখিছেনে ইমান টেষ্টি হৈছে, মানে খোৱা নাই, খাম বাৰু, কিন্তু মানে বহুত টেষ্টি হয়। এনেকৈ বনাই খাব যদি আপোনালোকে সুতুলি পিঠা যিসকলে নাজানে বনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেন্তে আজিলৈ আহোঁ।